ক্লাছ 10 ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই দুটা চলকত ৰৈখিক সমীকৰণৰ জৰ এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত অহা কুৱেশ্যনবোৰ তোমালোকক মই বুজাই দি আহিছোঁ। আজি এটা কুৱেশ্যন চোৱা। কুৱেশ্যনটো এ আৰু বিৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণ জৰৰ অসীম সংখ্যক সমাধান আছে। এইটো মেট্ৰিক পৰীক্ষাত আহিছে চোৱা 2018 আৰু 2021 আহিছে। এই কুৱেশ্যনটোত 4 মাৰ্ক আছে আৰু এইটো তোমালোকৰ কিতাপত চাই ল'বা। এক্সাৰচাইজ অনুশীলনী 3.5 2 1 নম্বৰ কুৱেশ্যন। এইটো মিলাই চাবা। মই তোমালোকক অংকটো মই সমাধান কৰি দিওঁ। চোৱা, তুমি এনেকৈ লিখি ল'বা a1/a2। এইটো a1 হ'লে এইটো প্ৰথম সমীকৰণটোত এই a1 2 হ'ব আৰু এইটো 2 নম্বৰ সমীকৰণ বুলি ধৰি লোৱা। a1/a2 এটি a2 a - b পালা। নেক্সট b1/b2 এইটো b1 আৰু a + b এইটো b2 কি পাবা 3/a + b। তাৰপিছত তুমি c1/c2 এটি c1 7/ আৰু এইখিনি c2 এইখিনি পাবা তুমি 3a + b - 2। এইখিনি আমি ৰেচিঅ' কটা উলিয়াই ল'লোঁ। a1/a2 b1/b2 c1/c2। এতিয়া আমাক প্ৰশ্নত কৈছে যে ৰৈখিক সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান আছে আৰু অসীম সংখ্যক সমাধান থকা চৰ্তটো হ'ব এইটো a1/a2 b1/b2 c1/c2 পালা। আমি এনেকৈ লিখি ল'ম প্ৰদত্ত সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান থাকিব যদিহে এই চৰ্তটো মানি চলে। আমি চৰ্তটো লিখি ল'লোঁ। এতিয়া a1/a2 আমি কি পালোঁ এইখিনি ল'ম। নেক্সট ষ্টেপত চাবা a1/a2 2/a - b b1/b2 3/a + b next c1/c2 7/3a b - 2 এইখিনি পালা বুজি। a1/a2 এইখিনি আমি পাইছোঁ নহয় 2/a - b। তাৰপিছত b1/b2 3/a + b। তাৰপিছত c1/c2 7/3a + b - 2 এইখিনি লিখি ল'লোঁ। পালা বুজি। যে এইখিনি মই মুছি দিলোঁ। নেক্সট চাবা। এতিয়া আমি এই দুটাৰ পৰা এতিয়া a/a - b 3a + b এইখিনিৰ পৰা কি পাম আমি নেক্সট আমাক লাগিব। এইখিনি মই মুছি দিওঁ। তাৰ আগতে এটা মই লিখি থৈ দিওঁ 3 ইয়াতে 3/a + b। নেক্সট আমাক এইখিনি লাগিব 3a + b - 2 এইখিনি থাকিল। এইখিনি মই মুছি দিলোঁ। এইখিনি তুমি ক্ৰছ মাল্টিপ্লাই কৰা এনেকৈ। এইখিনি কৰিলে 3a - b 2a + b এইখিনি হ'ব 3a 3b 2a 2b এইখিনি পালা বুজি। এইখিনি 3ৰে এইখিনি পূৰণ কৰা 2ৰে এইখিনিক
পূৰণ কৰি দিয়া 3a এইটো মাইনাছ এইটো মাইনাছ হ'ব 3a মাইনাছ 3b 2a তাৰপিছত 2b নেক্সট এতিয়া চাবা ইয়াতে 3a আছে এইটো 2a আমি এইখিনি 3a আৰু 2a এইখিনি আমি ইফালে লিখিম সদৃশ পদ এই দুটা ইয়াক সিফালে লৈ যোৱা 2b আছে আৰু এইটো 3b পালা বুজি এইখিনিৰ পৰা আমি কি পাম a আৰু এইটো 5b এইটো নাম্বাৰিং কৰি থৈ দিয়া 1 বুলি ৰাখি থৈ দিয়া তে নেক্সট আমি আৰু এইখিনিৰ পৰা এবাৰ 3/a plus b 7/3a plus b minus 2 এইখিনি ক্ৰছ মাল্টিপ্লাই 7 এৰে এইখিনিক পূৰণ কৰা 3 ৰে এইখিনিক কৰিলে পাবা 7 তাৰপিছত তোমাৰ a plus b 3a plus b minus 2 এইখিনি হৈ গ'ল তে এক নম্বৰটো ইয়াতে মই লিখি থলো a equal 5b 1 নেক্সট স্টেপ এইখিনি পালা বুজি 7 এৰে এইখিনিক পূৰণ কৰা আৰু 3 ৰে এইখিনি ক্ৰছ মাল্টিপ্লাই বজ্ৰ গুণন এইখিনি মই মুছি দিলোঁ তে নেক্সট স্টেপ এইটো 7 এৰে পূৰণ কৰি দিয়া 7a 7b এইটো হ'ব 9a 3b 6 মাইনাছ এইখিনি হ'ল এতিয়া একে পদবোৰ আমি একেলগে লিখিম এইটো চোৱা 7a আছে এইটো 9a এইটো ইফালে লৈ আহা মাইনাছ হ'ব 9a ইয়াক সিফালে লৈ যোৱা 3b 6 minus 7b এইখিনি মই মুছি দিম তে নেক্সট এইখিনি কি থাকিব এইটো তোমাৰ মাইনাছ 2a এইটো চোৱা 3b প্লাছ আৰু এইটো মাইনাছ গতিকে তোমাৰ ইয়াতে কি থাকিব মাইনাছ 4b এইখিনি তে নেক্সট স্টেপত আহিব 2a এইটো মাইনাছ তুমি 2 কমন মাইনাছ 2 কমন আনিলে ইয়াতে 2b থাকিব আৰু এইটো 3 তে ইয়াতে আমি এইখিনি কেনচেল কৰি দিব পাৰিম -2 -2 গ'লে কি থাকিব a equal 2b plus 3 এইখিনি পালো আমি এইখিনি বুজি পালা নিশ্চয় এইখিনি পূৰণ কৰাৰ পিছত এইখিনি আমি এইটো কি হ'ব 9a টো ইফালে আনিছোঁ তাৰপিছত মাইনাছ হ'ব আৰু 7b টো ইফালে আনিছোঁ এইখিনি মাইনাছ 4b আৰু -6 থাকিব তাৰপিছত নেক্সট ষ্টেপত আমি কৰিছোঁ ইয়াৰ পৰা -2 কমন আনিছোঁ আনিলে ইফালে -2 আৰু এই -2 কেনচেল হ'ব a ইকুৱেল থাকিব 2b plus 3 হৈ গ'ল এইখিনি তে নেক্সট আহিব আমাৰ ৰিজাল্ট ইয়াৰ পিছত আমি লিখিম এর ভ্যালু 5b 2b plus 3 এইখিনি আমি ক'ত পালো 1 পৰা
1 পৰা আনিছোঁ এৰ a ইকুৱেল আমাৰ 1 কি আছিলে এইটো 5b এইখিনি মই মুছি দিলোঁ তেতিয়া তুমি এইটো ইফালে লৈ আহা 2b 3 এইটো কি থাকিব 3b থাকিব 3 b ইকুৱেল 3/3 1 তে b ইকুৱেল হ'ব 1 এতিয়া আমি b ৰ ভ্যালু 1ত বহাই দিম এইখিনি পালা বুজি 2b টো ইফালে লৈ আহা মাইনাস হ'ব 3b থাকিব 3 ৰে হৰণ দিয়া এইটো পূৰণ আছে b ৰ লগত 1 b ৰ ভ্যালু 1 পাবা তে আমি পালো এতিয়া b ৰ ভ্যালু আমি 1ত বহাই দিম এইখিনি হৈ গ'ল এতিয়া আমি কৰিম b ৰ মান 1ত বহুৱাই পাওঁ 1ত b ৰ ভ্যালু বহাই দিম a ইকুৱেল 5b a equal 5 into 1 5 আমি পাই গলো এটাকে এর মান হব 5 আৰু বিৰ মান 1 ইয়াতে শেষ এর মান পাবা তুমি 5 আৰু বিৰ মান 1 বুজি পালা নিশ্চয় নেক্সট কোৱেশ্চন চাবা সমাধান কৰা এইটো আহিছে 2023 মেট্ৰিক পৰীক্ষাত আৰু মাৰ্ক আছে 3 তে তুমি এই অঙ্কটো যিকোনো পদ্ধতি আমি তিনিটা পদ্ধতি পাইছো অপনয়ন পদ্ধতি প্ৰতিস্থাপন পদ্ধতি আৰু এটা বজ্ৰগুণন পদ্ধতি এই পদ্ধতি তিনিটাৰ তুমি যিকোনো এটা পদ্ধতি ব্যৱহাৰ কৰিব পাৰিবা যেহেতু ইয়াতে আমাক নিয়ম ধৰি দিয়া নাই গতিকে আমি প্ৰথমে লিখিলাম দিয়া আছে লিখি ললা সমীকৰণ দুটা নাম্বাৰিং কৰি ললা 1 2 এতিয়া চোৱা এক নম্বৰ সমীকৰণটোত তুমি চাবা x + y = 14 আছে y টো ইয়াতে প্লাস আছে আৰু 2 নম্বৰ সমীকৰণটো চোৱা y ত মাইনাস আছে গতিকে আমি যদি এক নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণটো যোগ কৰি দিওঁ তেতিয়া আমাৰ কি হ'ব চলক এটো y চলক ইয়াতে প্লাস আছে ইয়াতে y চলক মাইনাস আছে গতিকে y ক্যান্সেল যাব আৰু এই পদ্ধতিটো হ'ব অপনয়ন পদ্ধতি নাইবা তুমি প্ৰতিস্থাপন পদ্ধতিৰেও কৰিব পাৰিবা আমি অপনয়ন পদ্ধতি প্ৰয়োগ কৰো যেহেতু অপনয়ন পদ্ধতিৰে আমাৰ অঙ্কটো কৰিবলৈ সহজ হৈ আছে তে আমি কি কৰিম এক নম্বৰ সমীকৰণ আৰু 2 নম্বৰ যোগ কৰি দিয়া x plus y plus x minus y আৰু 14 plus 4 এইখিনি পৰা পাবা ব্ৰেকেটটো উঠাই লিখা আৰু ইফালে 18 হলা তে y ক্যান্সেল 2x equal 18 পালো আমি 2x equal এখিনি বুজি পালা নিশ্চয় তে প্ৰথমে তুমি সমীকৰণ দুটা 1 2 নাম্বাৰিং কৰি ললা তাৰ পিছত এখিনি মই ক'লোৱে এটো y2 প্লাস আছে ইয়াতে মাইনাস আছে এতে যোগ কৰি দিলে y ক্যান্সেল হ'ব আৰু এই পদ্ধতিটো হ'ব
অপনয়ন পদ্ধতি যিকোনো এটা চলক আমি প্ৰথমে কেনসেল কৰিব লাগে এইখিনি পালা বুজি তাৰপিছত যোগ কৰি দিলা y কেনসেল হ'ব ইয়াতে x এটো x 2x হ'ব আৰু যোগ কৰিলে 18 পাবা এতিয়া তুমি 2 ৰে হৰণ দিয়া এইখিনি চাবা নেক্সট step to তুমি লিখিবা x equal 18 divide 2 এইটো ডিভাইড কৰিলে তুমি কি পাবা 9 x এর ভ্যালু আমি পাই গলো x এর ভ্যালু হ'ব 9 এখিনি হল হলা বুজি এতিয়া আমি x এর মান এক নঙত বা 1ত বহুৱাই পাও এক নংটো আমাৰ আছিলে x এর ভ্যালুটো আমি বহাই দাও 9 plus y equal 14 y equal 14 minus 9 এতিয়া পাবা তুমি y equal 5 আমি পাই গলো y এর ভ্যালু 5 তোমার 14 এর পৰা 9 গলে 5 এইখিনি পালা বুজি x এর মানটো তুমি 1ত বহাই দিলা দি 9 টো ইফালে মাইনাস হ'ব ইফালে গলে y এর ভ্যালু পাই যাবা তা আমি কি পালো x ইকুয়াল পালো 9 আৰু y ইকুয়াল 5 তেতিয়া আমি নির্ণয় সমাধান লিখো এটাকে নির্ণয় সমাধান x equal 9 x equal 9 পালা y equal 5 ইয়াতে শেষ তুমি বুজি পালা নিশ্চয় ঠিক আছে নেক্সট কোয়েশ্চন চাবা তলাৰ সমীকৰণজোৰ ৰৈখিক সমীকৰণলৈ ৰূপান্তৰ কৰি সমাধান কৰা আৰু এই কোয়েশ্চনটো আহিছে 2024 মেট্ৰিকত 4 মার্ক আছে তে প্ৰথমে তুমি সমীকৰণজোৰ লিখি লবা এইটো আৰু এইটো লিখি ললা চাবা এতে আমাক এনেকৈ আছে 7x - 2y by xy equal 5 আমি ভাগ কৰি লম কেনেকৈ 7x by xy লিখিবা minus 2y by xy ইয়াৰ পৰা তোমাৰ কি হ'ব x কেনসেল হ'ব 7 by y থাকিব নেক্সট এটো চোৱা y কেনসেল হ'ব 2 by x equal 5 এখিনি পালা বুজি 7 by y minus 2 by x equal 5 এখিনি পালা নেক্সট এটো সমীকৰণ 8x plus 2y by xy equal 15 আছে তে লিখিবা তুমি এনেকৈ 8x by xy এখিনি তাৰপিছত প্লাস আছে মাজত প্লাস লিখিবা 2y by xy এটো লিখিলা equal 15 ইয়াতে চোৱা x cancel 8 by y plus 2 আৰু ইয়াতে কি হ'ব y cancel 2 by x থাকিব এটো equal 15 নেক্সট চাবা এইখিনি পালো এইখিনি আৰু এটিৰ পৰা এইখিনি পালো তে এইখিনি বুজি পালা নিশ্চয় তে নেক্সট চাবা এটু আমি সজাইলাম 7 তো আমি এনেকৈ লিখিলাম তেতিয়া কি থাকিব ইফালে 1 by y মাইনাস আছে আর এটু 2 into 1 by x equal 5 এটু এক নাম্বার দিলা ইকুয়েশন আর নেক্সট এটু চোৱা এটুকো তুমি সজাই লোৱা 8
ইনটু 1/y প্লাছ আছে আৰু এইটো 2 ইনটু 1/x ইকুৱেল 15 এইখিনি আমি এনেদৰে সজাই ল'লো এইটো 2 নম্বৰ পালা বুজি নেক্সট চাবা এতিয়া আমি ধৰিলাম ধৰা হ'ল 1/x ইকুৱেল p তাৰপিছত তুমি ধৰিবা 1/y ইকুৱেল q তে 1 ৰ পৰা কি পাবা চোৱা 1 ইমপ্লাইজ চাবা তে 1/y ইকুৱেল আমি q ধৰিছোঁ ইয়াতে q বহাই দিয়া কি হ'ব 7q ইয়াতে হ'ব 7q মাইনাছ আছে ইয়াতে কি হ'ব 1/x ইকুৱেল p এইটো p বহাই দিয়া 2p ইকুৱেল কিমান আছে 5 এইটো ইকুৱেশ্যন নাম্বাৰ দিয়া 3 2 ৰ পৰা কি পাবা 1/y ইকুৱেল আমি q ধৰিছোঁ তে কি হ'ব 8q প্লাছ আছে প্লাছ 2 1/x ইকুৱেল কি ধৰিছোঁ p এইটো হ'ব p ইকুৱেল 15 এটি ইকুৱেশ্যন নম্বৰ 4 দিয়া এইটো হ'ল এইখিনি বুজি পালা সবে 1/y ইকুৱেল q ধৰিছোঁ এইটো বহাই দিয়া 7q হ'ল মাইনাছ 2p এইখিনি হ'ব 1 ৰ পৰা পালা আৰু 2 ৰ পৰা এনেকৈ 8 এইটো কি হ'ব q 1/y ইকুৱেল q প্লাছ আছে 2p এতিয়া 3 আৰু 4 ইকুৱেশ্যন দুটা লক্ষ্য কৰা এইটো চোৱা আমি এই 3 আৰু 4 আমাৰ কি সমীকৰণ হ'ল ৰৈখিক সমীকৰণৰ জোৰ আমাক প্ৰশ্নত কোৱা মতে আমি ৰৈখিক সমীকৰণ জোৰলৈ ৰূপান্তৰ কৰিলোঁ এতিয়া 3 আৰু 4 সমীকৰণ দুটা চোৱা এইটো চোৱা মাইনাছ এইটো 2p আছে সহগো একে আছে চলকো একে pp ইয়াতো 2 আছে গতিকে এই দুটা আমাৰ চোৱা ইয়াতে মাইনাছ ইয়াতে প্লাছ ইয়াতে 2p মাইনাছ ইয়াতে 2p প্লাছ যদি 3 আৰু 4 আমি প্লাছ কৰি দিওঁ তেতিয়া আমাৰ কি হ'ব এই পদ দুটা কেনসেল হ'ব আৰু এই নিয়মটো আমাৰ অপনয়ন পদ্ধতি ইয়াতে নিয়মৰ কথা নাই যিকোনো এটা নিয়মেৰে তুমি কৰিব পাৰিবা তে আমি 3 আৰু 4 প্লাছ কৰি দিওঁ ইয়াতে মই এটা সমীকৰণটো লিখি থৈ দিওঁ 7q minus 2p equal 5 এইটো আমাৰ ইকুৱেশ্যন 3 লাগিব পিছত ঠিক আছে এইখিনি মই মুছি দিলোঁ এতিয়া আমি 3 4 প্লাছ কৰি দিওঁ 3 plus 4 কৰা তে তোমাৰ চোৱা 7q minus 2p plus 8q plus 2p আৰু এইটো 5 plus 15 5 plus 15 এইখিনি হ'ল এইখিনি মই মুছি দিওঁ আৰু এইটো লিখি থৈ দিছোঁ 3 নম্বৰ এতিয়া চাবা নেক্সট স্টেপ আমাৰ কি হ'ব এইটো 7q 2p plus 8q plus 2p equal 20 এটা কেনসেল হ'ব তে কি থাকিল ইফালে 7q plus আৰু 8q plus 15q
20 তে q ইকুৱেল হ'ব 20/15 কাটাকাটি কৰা তুমি 5 এৰে কাটা 4 5 এৰে 3 তে কি পাবা 4/3 তে আমি q ৰ ভ্যালু পাই গলো 4/3 তে এখিনি পালা বুজি এইখিনি মই মুছি দিলো তে আমি q ৰ মান ইকুৱেশ্যন নাম্বাৰ 3 ত বহাই দিম তে q ৰ মান 3 ত বহুৱাই পাও q ৰ মানটো আমি 3 ত বহাই দিয়া q ৰ মান কি পালা তুমি 4/3 q ৰ মান ফালে লিখি থৈ দাও q ৰ মান 4/3 পালো লিখি থৈ দিলো নহলে পাহৰি যাম নেক্সট 7 into q ৰ ভ্যালু 4/3 2p ইফালে আছে 5 তে এইখিনি 7 to 4 lot into 28 into 3 2p 5 ইফালে লৈ যা 2p আৰু ইফালে গলে আমাৰ হ'ব 5 minus 28/3 এইখিনি পালা বুজি q ৰ মানটো বহাই দিছো এটো পূৰণ কৰা 28 তলত 3 থাকিব এতিয়া ইয়াক ইফালে নিলে মাইনাস হ'ব 5 ৰ পৰা এইখিনি কৰা এইখিনিৰ পৰা তুমি minus 2p ইকুৱেল এটো এনেকৈ পূৰণ কৰা 5 3 গুণ 15 minus 28 এটো থাকিব পালা বুজি তে নেক্সট স্টেপটো হ'ব চোৱা minus 2p আমাৰ কি থাকিব minus 13 থাকিব 3 তে minus minus cancel হ'ব both side 2p equal 13/3 পালা বুজি এইখিনি লিখি লবা এইখিনি মই মুছি দিলো নেক্সট স্টেপ p equal হ'ব 13 2 into 3 এটি হ'ব 13/6 তে p ৰ ভ্যালু আমি পাই গলো 13/6 q ৰ ভ্যালু 4/3 এতিয়া আমি কি ধৰিছিলো এইখিনি পালো p ৰ ভ্যালু পালো 13/6 এতিয়া আমি 1/x equal কি আছিল আমাৰ p আৰু 1/y equal আছিল q এইখিনি আমাৰ হৈছে নালাগে এতিয়া আমি কি পালো 1/x p ৰ ভ্যালু 13/6 আৰু 1/y 4/3 এইখিনিৰ পৰা পাবা তুমি এটো এনেকৈ অৰ্থাৎ 13x equal 6
আৰু এটিৰ পৰা পাবা 4y ইকুৱেল 3 পালা বুজি আমি ধৰি লৈছোঁ এইখিনি 1/x ইকুৱেল আমি p ধৰিছিলোঁ আৰু 1/y ইকুৱেল q আমি ভ্যালু বহাই দিলোঁ p ৰ ভ্যালু আমি পাইছোঁ নহয় 13/6 q ৰ ভ্যালু পাইছোঁ 4/3 এইখিনি এনেকৈ বজ্ৰ পূৰণ কৰা আৰু এনেকৈ বজ্ৰ পূৰণ কৰা হ'ল এইখিনি মই মুছি দিলোঁ এতিয়া আমি কি পাম নেক্সট x ইকুৱেল 6/13 আৰু y ইকুৱেল 3/4 এতিয়া আমি পাই গ'লোঁ আমাৰ সমাধান হৈ গ'ল এটাকে নিৰ্ণয় সমাধান x ইকুৱেল তুমি পালা 6/13 y ইকুৱেল পালা 3/4 ইয়াতে শেষ গতিকে এই অংককেইটা তোমালোকৰ পৰীক্ষাৰ বাবে দৰকাৰী গতিকে তোমালোকে কমেণ্টত জনাবা আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা থেংক ইউ বাই বাই